हेलो गाइस गुड मर्निंग বুলি কমনে গুড ইভিনিং বুলি কমনে या গুড নাইটে হ'বলে ভালো আৰু জানে আমাৰ সোণালী জয়ন্তী কুমাৰো চলি আছে গতিকে এতিয়া বাজিলে 9টা বাজিলে আৰু কেনেকুৱা ধৰণৰ পৰিৱেশ কি হৈছে আপোনালোকক দেখাবলৈ যাওঁ গতিকে গেটখন খুলি লওঁ তো গৈ আছো আপোনালোকক দেখাই থাকিম কেনেকুৱা কি বাতিছে মুখ সুখ ঢাকিলে যে পুৰা ঠাণ্ডা কৰিছে তো সেইকাৰণে তো বলক আপোনালোককো দেখাই থাকিম আৰু যাওঁ বলক বেছি দেৰি নাথাকো কিমানখিনি পাৰো দেখাম এতিয়া আমি গৈ আছো স্কুলৰ ফিল্ডলৈ আৰু এখন যত মানে আমাৰ বিহু মেলা পাতে সেইখন ফিল্ড যিখনত হেখৰ নিখাটো হ'ব ইয়াত মানে বিহু মানে ইয়াতে সাংস্কৃতিক সন্ধিয়াটো হ'ব গতিকে ইয়াত গোটেই ৰাতি কাম কৰি আছে তেওঁলোকে আৰু প্ৰায় সম্পূৰ্ণ হৈছেগে আৰু আপোনালোকৰ এইখনত যিদিনা হ'ব মানে কাইলৈ তো হেক নিখাটোৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'বিলাক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে এতিয়া আপোনালোকক বলক লৈ গৈ আছো আপোনালোকক আমাৰ যিখন স্কুল মেইন য'ত আমাৰ প্ৰগ্ৰেমটো আৰম্ভ হৈছিল সেই ঠাইডোখৰলৈ লৈ গৈ আছো আৰু ইয়াতে দেখিছে দোকানবিলাক কিমান হৈছে আৰু এয়া পাই গৈছো আৰু বেছি দূৰ নাই স্কুলত পামগৈ আৰু এয়া মানুহ কিন্তু বহুত হৈছে কিন্তু দেই আৰু এতিয়া আজৰি দিনটো সেইকাৰণে সকলোৱে ওলাই আহিছে চাবৰ কাৰণে খুবেই ভাল লাগিছে গতিকে আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো কিনো হৈ আছে তাকে ভিতৰলৈ যাওঁ বলকচোন এয়া আপোনালোকে শুনিবলৈ পাইছে দেখিবলৈ পাইছে অলপ দেখাবলৈ চেষ্টা কৰিছো দিহানাম চলি আছে খুব সুন্দৰকৈ হৈছে আৰু হেকে হ'বলৈ হ'ল আৰু এয়া চক অলপ জুম কৰি দিছো আপোনালোকক ইয়াত দিহানাম গাই আছে আমাৰ গজেন্দ্ৰ শইকীয়া আৰু তেওঁৰ সতীৰ্থসকলে খুব সুন্দৰকৈ দিহানাম গাই আছে আৰু খুব ভাল লাগিছে কিন্তু দেই চক পুৰা চুলি তুলি মেলি পুৰা ধুনীয়াকৈ গাই আছে আৰু মানুহবিলাক দেখাইছো আপোনালোকক ফলে আছে কাপোৰৰ দোকান লগতে দেখিছে খোৱা বোৱা বস্তুবিলাকৰো আছে দোকান এইফালে কিতাপৰ দোকান গ্ৰন্থমেলাৰ মণিহাৰী চব দোকানে আহিছে আৰু ইয়াতে দেখিছে গ্ৰন্থমেলা গ্ৰন্থ কিতাপৰ দোকান মিউজিক বাজি আছিলে কুসুম কৈলাশ দাৰ সো মোৰ চেনেলটোত যাতে কোনো এফেক্ট নপৰে সেইকাৰণে কপিৰাইট নালাগে সেইকাৰণে মানে ভলিউমটো কৰি দিলোঁ কম দিলোঁ কাটি কাৰণ মোৰ চেনেলটো ৰিপৰ্ট হ'ব পাৰে সেইকাৰণে নৃত্যটোকে চক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ The next day কালি মই বেছি দেৰি নাথাকিলো টোপনি লাগিলে আগৰ দিনৰ টোপনি খতি সেইকাৰণে আহি দিলোঁ আৰু ডাইৰেক্ট আপোনালোকক লৈ আহিছোঁ শেষৰ দিনা অন্তিম দিনৰ দৃশ্য দেখাবলৈ কাৰণে যিখন ফিল্ডত কালি দেখাইছিলোঁ আপোনালোকক বনাই আছিলে তেওঁলোকে আজি সেই ফিল্ডখন ৰাতিৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছোঁ কিমান সুন্দৰকৈ কৰিছে চকচোন আৰু মানুহ কিন্তু বহুত হৈছে কিন্তু দেই বহুত মানে গোটেই ফিল্ডখন ফুল হৈ গৈছে আৰু এতিয়ালৈকে মানুহবিলাক আহি আছে আৰু প্ৰগ্ৰেমবিলাক হ'ব আৰু এইফালে মাজতে জুই জ্বলাইছে মানে ধুনীয়া ফেচিলিটি দিছে আৰু চব মানুহ এইফালে ভাষণ দি আছে তেওঁলোক বিশিষ্ট অতিথিবিলাক তেওঁলোকক সন্মান জনাই আছে আৰু এইফালে আতচবাজি অলপ দেখাইছোঁ আমি মঞ্চত হুঁচৰি প্ৰদৰ্শন কৰিবৰ বাবে বিনম্ৰভাৱে গুৰুৱাই জনাইছোঁ ধন্যবাদ হুঁচৰি দল হুঁচৰি দলে প্ৰদৰ্শন কৰিছে বিহু অলপ দেখাইছোঁ জুম কৰি দিছোঁ মানুহ বহুত দূৰৰ পৰা জুম কৰি দিছোঁ সকলে গীতবিলাক ষ্টেজত খুব কমেই শুনিব পোৱা যায় গতিকে আজি লুইত গগৈদেৱক ওচৰৰ পৰা দেখা পায় আৰু গান গোৱা দেখা পায় খুব ভাল লাগিছে আৰু মানুহবিলাকেও মানে খুব মিনিংফুল কিছুমান গান গাইছে সেইকাৰণে খুব ভাল লাগিছে শুনকচোন আপোনালোকেও
কৈ আছে আৰু ভান্তি মেধি বাই এয়া দেখিছে আপোনালোকে অলপ দেখাইছোঁ জুম কৰি ওচৰৰ পৰা আৰু এয়া মঞ্চত দেখিব পাইছে আপোনালোকে আৰিয়ান হাজৰিকা মহেন্দ্ৰ হাজৰিকাৰ পুত্ৰ চ' তেওঁ সংগীত পৰিৱেশন কৰিব এতিয়া মানে কৰিয়ে আছে আৰু এইফালে গীতালি কাকতি বাইদেৱে গীত পৰিৱেশন কৰি আছে তাকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোক ইয়াৰ পাছতে বহুতো শিল্পী আছে দিগন্ত গোহাঁই মন্টুমণি আৰু নীল আকাশ লাটুমণি এনেকৈ আছে যিমানখিনি বাৰু আপোনালোকক দেখাম কিন্তু মই বেছি দেৰি নকৰোঁ কাৰণ মোৰ কাইলৈ ডিউটিও যাবলগীয়া আছে গতিকে টোপনি ক্ষতি কৰিলে ডিউটি কৰিবলৈ প্ৰব্লেম হ'ব আৰু এয়া দেখিছে মন্টুমণি তেওঁ ষ্টেজত গীত পৰিৱেশন কৰিবলৈ ইতিমধ্যেই সাজু হৈছে আৰু বহুত দেৰি হৈ গৈছে সেইকাৰণে মোৰ টোপনিও ধৰিছে সেইকাৰণে নীল আকাশ আৰু দিগন্ত গোহাঁইৰ প্ৰগ্ৰেম আপোনালোকক দেখাবলৈ নোৱাৰিম মই দুখিত কাৰণ মোৰ ডিউটি যাবলগীয়া আছে সেইকাৰণে আজি ভিডিঅ'টো ইমানখিনি আৰু